স্বায়ত্তশাসিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে কানৈ মহাবিদ্যালয় অসমৰ বহু বিশ্ববিদ্যালয়তকৈও উচ্চ পৰ্যায়ৰ। মহাবিদ্যালয়খনে সংযোজন কৰা প্ৰযুক্তিবিদ্যা, আন্তঃগাঁথনি তথা অন্যান্য সা সুবিধাসমূহ অসমৰ বিভিন্ন বিশ্ববিদ্যালয়তকৈও অধিক উন্নত মানদণ্ডৰ। ঐতিহ্যমণ্ডিত DSS কানৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অত্যাধুনিক নৱনিৰ্মিত ভৱনটি উদ্বোধন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই আজি এইদৰে কয়। গুৰু পূৰ্ণিমাৰ শুভ ক্ষণত ভৱনটি উদ্বোধন কৰি উপাচাৰ্য ডক্টৰ হাজৰিকাই কয়, কানৈ মহাবিদ্যালয়ে যিটো সাহসেৰে প্ৰতিটো বিভাগৰ লগতে শ্ৰেণীকোঠাত শীতাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন স্মাৰ্ট বোৰ্ডৰ ব্যৱস্থা কৰিছে, সেই সাহস ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজিও কৰিব পৰা নাই। এনে এক সাহসেৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ বাবে অধ্যক্ষগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয়, ইংৰাজী বিভাগে আজি এটা নিজা ভৱনেৰে যি স্বতন্ত্ৰতা লাভ কৰিছে, অনাগত দিনত মহাবিদ্যালয়খনৰ আন আন বিভাগসমূহেও সেই সুবিধা লাভ কৰিব। মুখ্য দুৱাৰৰ পৰা আৰতি কৰি গায়ন বায়ন, NCCৰ কেডেটে উষ্ম আদৰণি জনাই উদ্বোধনস্থলীলৈ নিয়া সভাত উপাচাৰ্য ডক্টৰ হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয়, সমস্যা সমাধান কৰাতকৈ সমস্যাৰ লগত জড়িত ব্যক্তিসকলক সংশোধন কৰাটোহে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয়, সমস্যা সমাধানহে প্ৰধান লক্ষ্য হ'ব লাগে। সমস্যাৰ লগত জড়িত ব্যক্তিসকলক সংশোধন কৰাটো প্ৰধান লক্ষ্য হ'ব লাগে, কিন্তু ব্যক্তিসকল লক্ষ্য হ'ব নালাগে। তেওঁ কয়, কোনো এটা অনুষ্ঠান ব্যক্তিৰ দ্বাৰাহে পৰিচালিত হয়। সেই ব্যক্তিজন হৈছে এজন মানুহ, কিয়নো কোনো এজন মানুহ সকলো ফালৰ পৰা 100% শুদ্ধ নহ'ব পাৰে, আৰু 100% শুদ্ধ মানুহ পৃথিৱীত বিচাৰি পোৱা অতি কঠিন। তেওঁ কয়, ইংৰাজী বিভাগৰ যিদৰে এটা নতুন ভৱন উদ্বোধন হৈছে, ঠিক তেনেদৰে অনাগত দিনত কানৈ মহাবিদ্যালয়ৰ অন্যান্য বিভাগসমূহৰো নতুন ভৱন হওক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম খোলাৰ ব্যৱস্থা হওক। মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা হনুমান বক্স কানৈ, প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগীৰাজ বসু, ডক্টৰ লক্ষ্মীপ্ৰসাদ দত্ত, অশ্বিনী চৰণ চৌধুৰীৰ প্ৰতিমূৰ্তিত মন্ত্ৰী প্ৰজ্বলন কৰি উদ্বোধন কৰা সভাত উপাচাৰ্যগৰাকীয়ে কয়, শ্ৰম, বুদ্ধিমত্তা আৰু অধ্যৱসায়ে জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে। কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ মাজেৰে অধিক বুদ্ধিমত্তা আয়ত্ত কৰিব পাৰি। ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মধুমিতা পুৰকায়স্থই সভাপতিত্ব কৰা সভাখনিত অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই কয়, কেতিয়াবা কিছুমান অনুভৱ ইমান গভীৰ হয় যে মুখৰ ভাষা তাৰ ওচৰত একেবাৰে সৰু হৈ পৰে। বহু আশা আকাংক্ষা, অনেক সপোন, অনেক চিন্তা আৰু অজস্ৰ নিদ্ৰাহীন ৰাতিৰ অক্লান্ত কষ্টৰ অন্তত আজি চকুৰ আগত মূৰ তুলি থিয় হৈছে ইংৰাজী বিভাগৰ এই নৱনিৰ্মিত ভৱনটো। এই ভৱনটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সমূহ সদস্য, ইংৰাজী বিভাগৰ মুৰব্বী প্ৰমুখ্যে সমূহ অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটিত উপস্থিত থাকি উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে ইংৰাজী বিভাগটো স্বতন্ত্ৰভাৱে হৈ উঠাত সন্তোষ প্ৰকাশ কৰাৰ লগতে বিভাগীয় মুৰব্বীক এটি ইংৰাজী পৰীক্ষাগাৰ গঢ়ি তোলাৰ প্ৰতি আহ্বান জনায়। তেওঁ মহাবিদ্যালয়খনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা বিভিন্ন বঁটা বাহন সন্মানৰ বাবে অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ লক্ষীৰাম শইকীয়া, পৰিচালনা সমিতিৰ সদস্য অভিমন্যু বৰুৱা, পৰিচালনা সমিতিৰ দাতা সদস্য বিশিষ্ট সমাজকৰ্মী শিক্ষা শিৰোমণি জ্যোতিপ্ৰসাদ কানৈ, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ পাৰ্থ গাংগুলী, গুৱাহাটীৰ মীমাংশু মহন্ত, ভূষিতা মহন্ত, কৃষ্ণাক্ষী শইকীয়াই অনুষ্ঠানটিত উপস্থিত থাকি মননশীল বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি ষ্টিফিট যোগা কেন্দ্ৰৰ পৰিচালনাৰ সঞ্চালক জগদীশ ভৰালী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াৰ উপস্থিতিত উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই এটি মহানিম পুলি ৰোপণ কৰে।
ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ হানিফা ৰহমানে আগবঢ়া সভাখনিত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰাজী কোঁৱৰ, প্ৰাক্তন অধ্যাপক মুনীন শৰ্মা, ডক্টৰ প্ৰতীক চৌধুৰীকে ধৰি ভালেকেইজন প্ৰাক্তন অধ্যাপক অধ্যাপিকা, বৰ্তমানৰ অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানটিত উপাচাৰ্য ডক্টৰ হাজৰিকাক ফুলাম গামোচা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ আৰু অনুষ্ঠানৰ স্মৃতি বিজড়িত এখন স্থিৰ চিত্ৰৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়।